দক্ষিণ কামৰূপৰ ৰামপুৰত ফুটবল খেল প্ৰতিযোগিতা বহিৰাজ্যৰ দুটাকৈ দলৰ ফুটবল খেলত অংশগ্ৰহণ ৰেঙনি সংঘৰ সৌজন্যত স্বৰ্গীয় উমাকান্ত ঠাকুৰীয়া নকআউট ফুটবল খেল প্ৰতিযোগিতা খেলত প্ৰথম পুৰস্কাৰ 50,000 দ্বিতীয় পুৰস্কাৰ 30,000 এই ফুটবল খেলত অসমৰ বিভিন্ন প্ৰান্তৰ দলৰ লগতে বেংগালুৰু আৰু ঝাৰখণ্ডৰ দলৰ অংশগ্ৰহণ বিদেশৰ খেলুৱৈৰো অংশগ্ৰহণ খেলত ৰামপুৰ ৰেঙনি সংঘৰ সৌজন্যত স্বৰ্গীয় উমাকান্ত ঠাকুৰীয়া সৰণি আমন্ত্ৰণমূলক প্ৰাইজ মানি ফুটবল চেম্পিয়নশ্বিপৰ সমূহ কাৰ্যকৰ্তা আৰু আজিৰ এই খেল উপভোগ কৰিবলৈ অহা মোৰ ৰাইজ আজিৰ এই খেলখন ঝাৰখণ্ড আৰু অন্তৰীপ পুথিভঁৰাল ৰামপুৰ মাজত অনুষ্ঠিত হ'ব আৰু মই ইয়াতে আমাৰ বিদেশৰো খেলুৱৈ দেখা পাইছোঁ 2-4জন আমি খেলখন সুন্দৰভাৱে উপভোগ কৰিব পাৰিম আৰু মই খেলুৱৈসকলক অনুৰোধ জনাম যাতে শৃংখলাবদ্ধভাৱে সুন্দৰভাৱে তেওঁলোকে আমাক খেল প্ৰদৰ্শন কৰে আৰু আজিৰ এই অনুষ্ঠানত মোক খেল উদ্বোধক হিচাপে নিমন্ত্ৰণ কৰাৰ বাবে ৰেঙনি সংঘক মই ধন্যবাদ জনাইছোঁ আৰু আজিৰ এই খেলখন উদ্বোধন হোৱা বুলি মই ঘোষণা কৰিছোঁ ধন্যবাদ এই খেলখন চতুৰ্থ বাৰ্ষিক প্ৰয়াত উমাকান্ত ঠাকুৰীয়াৰ সোঁৱৰণত প্ৰাইজ মানি আমন্ত্ৰণমূলক খেল আৰু এই খেলখন এইবেলি ৰামপুৰ ৰেঙনি সংঘৰ সৌজন্যত আয়োজন কৰা হৈছে আৰু আজি এই খেলখনৰ তৃতীয় কোৱাৰ্টাৰ ফাইনেল খেল এখন সুন্দৰ উপভোগ্য খেল আমি উপভোগ কৰি আছোঁ আৰু আপোনালোকে দেখিবলৈ পাইছে বিপুল দৰ্শকৰ আমি সঁহাৰি লাভ কৰিছোঁ আৰু এখনি সুন্দৰ প্ৰতিদ্বন্দ্বিতামূলক খেল আমি উপভোগ কৰি আছোঁ আৰু এই প্ৰতিযোগিতাৰে আন এখন কোৱাৰ্টাৰ ফাইনেল চতুৰ্থখন কোৱাৰ্টাৰ ফাইনেল অহা 15 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব এইখন খেলপথাৰতে আৰু উক্ত দিনাৰ খেলখনত প্ৰতিদ্বন্দ্বিতা কৰিব বেংগালুৰু FC বনাম এইবেলিৰ চেম্পিয়ন অসম প্ৰিমিয়াৰ লীগৰ চেম্পিয়ন টীম ছয়গাঁও FC গতিকে উক্ত দিনাও আমি আশা কৰিছোঁ দৰ্শকৰ পৰা বিপুল সহায় লাভ কৰিম আজি খেলখনত ঝাৰখণ্ড একুৱা FC দল আৰু অন্তৰীপ পুথিভঁৰাল ৰামপুৰ আৰু ইতিমধ্যে এই খেলখনত 3-1 গ'লত ৰামপুৰ অন্তৰীপ পুথিভঁৰাল আগবাঢ়ি আছে আৰু এখন সুন্দৰ খেল হৈছে কিমান দল হৈছে আৰু ক'ৰ পৰা আহিছে দলসমূহ আমাৰ আহিছে ঝাৰখণ্ডৰ আছে তাৰপিছত বেংগালুৰু আছে আৰু লগতে বৰপেটা আহিছিল বাৰাদি FC সেই খেলখন তেওঁলোকৰ অনুষ্ঠিত হৈ গৈছে আজি দেখিবলৈ পাইছোঁ বিদেশৰ পৰাও আহিছে আফ্ৰিকাৰ দুজন খেলুৱৈ ইতিমধ্যে ৰামপুৰ অন্তৰীপ পুথিভঁৰালৰ হকে খেলি আছে আৰু এগৰাকী মণিপুৰৰ খেলুৱৈ আহিছে গল্ডেন নামেৰে আৰু আমি দেখি আছোঁ সুন্দৰ খেলিছে তেওঁলোকে সুন্দৰ মানে এখন খেল আমি উপভোগ কৰি আছোঁ পুৰস্কাৰ প্ৰথম পুৰস্কাৰ 50,000 টকা আৰু লগতে ট্ৰফি থাকিব আৰু দ্বিতীয় পুৰস্কাৰ 30,000 আৰু লগতে ট্ৰফি আৰু এই খেলাখন আমাক উপহাৰ হিচাপে দিছে পলাশবাৰী সমষ্টিৰ স্থানীয় বিধায়ক সন্মানীয় হেমংগ ঠাকুৰীয়াদেৱে তেখেতৰ পিতৃৰ সোঁৱৰণত পিতৃ প্ৰয়াত উমাকান্ত ঠাকুৰীয়াৰ সোঁৱৰণত গতিকে এই চকতে আপোনালোকৰ জৰিয়তে বিধায়ক সন্মানীয় হেমংগ ঠাকুৰীয়াদেৱলৈও আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ এই যিখন প্ৰতিযোগিতা প্ৰতি বছৰে আমাৰ ৰামপুৰ খেলত অনুষ্ঠিত হৈ আছে আৰু আগলৈও তেওঁ আমাক এই উপহাৰটো দি থাকিব কাৰণ এই ৰামপুৰ ফিল্ডখন এখন ঐতিহ্যমণ্ডিত ফিল্ড আৰু এই ফিল্ডখনত বিভিন্ন ধৰণৰ খেল ধেমালি হয় আৰু এনেকুৱা ধৰণৰ যিখন প্ৰতিযোগিতা অনুষ্ঠিত হৈ আছে ফোনত খোৱা চৰা হয় কাৰণ আমাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ হয় ফিল্ডখন গতিকে তেওঁলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ খেল আমাক উপহাৰ দিবলৈ